গোলকগঞ্জৰ ৩ নং ৱাৰ্ডত উত্তেজিত জনতাই ভাগিলেই নিৰ্মীয়মান গাৰ্ডৱাল। আজি ৰাতিপুৱা মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত কামৰ গাফিলতি দেখি কাম বন্ধ কৰি দিছে স্থানীয় লোকে। ৩ দিন পূৰ্বে আৰম্ভ কৰা ৱালৰ ঢালাইত হাত দিলেই খহি পৰে ৱালৰ ইটা। অতি নিম্নমানৰ কাম দেখি স্থানীয় বাসিন্দাই বন্ধ কৰি দিলে ৰাস্তাৰ কাম। যেতিয়ালৈকে সেই স্থানত পৌৰসভাৰ অধ্যক্ষ আহি উপস্থিত নহয় তেতিয়ালৈকে কাম কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ স্থানীয় লোকৰ। গোলকগঞ্জৰ ৩ নম্বৰ ৱাৰ্ডত এইটো মানে এলেকাটো চক্কৰ লাইন বুলি কয় আৰু কি। এই এলেকাতে মানে এটা ৱালৰ ৰাস্তাৰ কাম হৈ আছে। এই কামখনত মানে গাৰ্ড ৱাল দি কামখন কৰাৰ চেষ্টা কৰা হৈ আছে প্ৰায় ১০০ মিটাৰলৈকে। কিন্তু এই কামটোত দেখা গৈ আছে যে ৱাল দিয়াত মানে চিমেণ্ট মানে একেবাৰে দিয়াই নাই, যেনেকৈ মানে ভাঙি গৈ আছে। এতিয়া আমি দেখি মানে চালোঁ আৰু গাঁৱৰ মানুহখিনি সেইকাৰণে কামটো বন্ধ কৰিছে ইয়াতে। আমি ভাবোঁ যে কামটো আমাৰ ভালকৈ হ'ব লাগে, যাতে মানে আমাৰ কামখিনি ভালদৰে হয় আৰু ৰাস্তাখিনি যাতে ভাল হয়। কামটো কোনে কৰি আছে? কামটো মই ঠিকাদাৰজনক ঠিকাদাৰজন শাহিদ বুলি নহয়, মই ভালকৈ ইমান চিনিও নাপাওঁ। যিহেতু আমাৰ গাঁৱৰ কামটো ভাল হ'ব লাগে, ঠিকাদাৰজনেই নহওক কিয় আমাৰ কামটো মানে মোট কথা কামটো ভাল হ'ব লাগে, এইটোৱে আমাৰ দাবী। এইটো মিউনিচিপালিটিৰ আণ্ডাৰত পৰে নেকি? এইটো মিউনিচিপালিটিৰ আণ্ডাৰত। আপুনি চেয়াৰমেনক কিবা ক'ব বিচাৰে নেকি? চেয়াৰমেনক মই ক'ব বিচাৰিছোঁ, চেয়াৰমেন আহি ইয়াতে পৰিদৰ্শন কৰক আৰু চাওক যে কামখিনি কি হৈ আছে নহৈ আছে, আৰু কামটো যাতে ভালদৰে হয়। তেখেতৰ পৰিদৰ্শনৰ পিছতে যাতে কামটো ভালকৈ সুচাৰুৰূপে হয়। আৰু গোলকগঞ্জৰ পৰা অনুপ কুমাৰ চৰকাৰ, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।